ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত বহিছিল কৰ্মচাৰী পৰিষদ আৰু কৰ্মচাৰী পৰিষদৰে হোৱা বৈঠকত কেইবাটাও সিদ্ধান্ত লৈছে। 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল কলেজসমূহত উপলব্ধ হ'ব এই সেৱা। 13,000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰী লাভ কৰিব ঘৰ ভৰা বানচ। 2005 NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে OPSৰ সুবিধা লাভ কৰিব। পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰিব সেইসকলে 2005 চনত যেতিয়া NPS প্ৰৱৰ্তন হৈছিল তাৰ পূৰ্বে যি বিজ্ঞাপন হৈছিল সেই বিজ্ঞাপনৰ ভিত্তিত যিসকলে নিযুক্তি পাইছিল তেওঁলোকে OPSৰ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় সকলো তথ্য। যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰ পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। সদৌ অসম কৰ্মচাৰী পৰিষদৰে যি বৈঠক হৈছিল সেই বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে। 2025 চনৰ NPS ব্যৱস্থা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি কৰ্মচাৰীৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচিডিউৰটো কমপ্লিট হৈছিলে, কেন্দ্ৰীয় চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়াইছিলে আৰু সেই অফিচ মেমৰেণ্ডামৰ সমান্তৰালভাৱে অসম চৰকাৰেও এখন অফিচ মেমৰেণ্ডাম উলিয়াব আৰু NPS ব্যৱস্থা যেতিয়াৰ পৰা ইণ্ট্ৰডিউচ হৈছে তাৰ আগমুহূৰ্তত যিখিনি নিয়ম সম্পৰ্কীয় ব্যৱস্থা হৈছিলে সেই কৰ্মচাৰীসকলে OPS ব্যৱস্থা লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে যে আগন্তুক মানে জানুৱাৰী মাহতে এই অফিচ মেমৰেণ্ডাম ওলাব। আৰু আমি আনন্দ অনুভৱ কৰিছোঁ, সুখ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন বিভাগৰ চৰকাৰী বিভাগৰ ছাৰ্ভিচ নাই, সেৱা বিধি নাই, যাৰ ফলত কৰ্মচাৰীসকলৰ প্ৰমোচন বেনিফিটৰ পৰা বঞ্চিত হৈ আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অতি শীঘ্ৰে অসমৰ যিসমূহ বিভাগৰ সেৱা বিধি নাই, ছাৰ্ভিচ ৰুল নাই, সেই বিভাগসমূহৰ ছাৰ্ভিচ ৰুল নতুনকৈ সৃষ্টি কৰা হ'ব বুলি আমাক এটা শুভাৰম্ভণি হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ঘোষণা কৰিছে যে প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব। আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব। পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থা বুলি আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে। আৰু আমি এই সিদ্ধান্তক আমি সদৌ কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ। সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে, যিসকলে এটা ফিক্স দৰমহা পায়। তেখেতসকলে ঘৰ ভৰা বানচ নাপায় বা তেখেতসকলে ৰেগুলাৰ নহয়। আৰু তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়াৰ বানচ, এই ঘৰ ভাড়া বানচ আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত নিৰ্ধাৰণ হ'ব। আৰু বাজেট অধিৱেশনৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে 1 এপ্ৰিলৰ পৰা কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পেৰ কৰ্মচাৰীসকলে ঘৰ ভাড়াৰ বানচ পাব। আৰু চবতকৈ ডাঙৰ এটা ভাল লগা কথা হৈছে হোৱাৰ বাবে যে 2025 চনৰ NPS ব্যৱস্থা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি কৰ্মচাৰীৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990173